সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কুৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবীৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গৃহ ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম ৰেৰু বসুমতাৰী। আপুনি ক'ৰ পৰা আহিছে? মই শোণিতপুৰ ডিষ্ট্ৰিক্ট, অসম ৰাজ্যৰ পৰা আহিছোঁ।
আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 6 অক্টোবৰ 2020 লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই যোনটো আমাৰ হিন্দু সমাজত চলি অহা মই মোৰ মা ঘৰত বাথৌ আছিলে, মই বাথৌ ভক্তি কৰিছিলোঁ। তাৰপিছত এনেকাই মানে মা দেউতাই যেনেকা ভক্তি কৰি আহিছে ময়ো এনেকাই কৰিছিলোঁ। যেনেকা আমাৰ বড়ো সমাজত বাথৌত মংগলবাৰ আৰু বৃহস্পতিবাৰ দিনা আৰজ লোৱা হয়। ৰাতিপুৱা এনেকা 10টা বজাৰ পৰা যাই কিনে এনেকা আমাৰ বড়ো সমাজৰ খাম চিফুং আছে, এইবিলাক লৈ এনেকা আৰজ গোৱা হয়, মানে ভগৱানক মাতে আৰু মানে এইবিলাক কৰা হৈছিলে। তাৰপিছত বিয়া হৈ আহি মই আমাৰ হাজবেণ্ডৰ ঘৰত সিহঁতে বিষ্ণু শৰণীয়া মোকো আহি কিনে 1 সপ্তাহমান থাকি মোক এনেকা শৰণ লোৱাই দিলে, বিষ্ণু শৰণ। তাৰপিছত মই হাজবেণ্ডৰ ঘৰত আহি বিষ্ণু ভক্ত হৈ গ'ল আৰু বিষ্ণু ভগৱানক ভক্তি কৰিছিলে। আপুনি যিহেতু জনালে যে আপুনি আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক ভক্তি সাধনা, আপুনি আপোনাৰ বড়ো সম্প্ৰদায়ৰ যিবিলাক ভক্তি সাধনা সেই আটাইবিলাক কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই এইটো ইফালে বড়ো সমাজত বাথৌ মানিলে আৰু ইফালে মোৰ হাজবেণ্ডৰ ঘৰত আহি বিষ্ণু ভগৱানক পূজা কৰিলে। তাৰপিছত এইবিলাক ভক্তি কৰিও মই একো সুখ নাপালে, বহুত দুখ হৈ গ'ল মোৰ জীৱনত। এনেকা মানে বিয়া হৈ আহি শাশুৰ লগত হাই কাজিয়া হৈ গ'ল আৰু ইফালে শৰীৰৰ ইমান বিষ, বিয়া দি কঁকাল বিষ, ভৰি বিষ এনেকা হৈ গ'ল। এনেকাই মানে জীৱনটো নৰক হৈ গ'ল মোৰ। এনেকা দুখ মানে কি কৰিম, ভগৱানক বিচাৰিলেও পোৱা নাই। এনেকা ভক্তি কৰিলেও ৰাতিপুৱাই উঠি কিনে গা পা ধুই কিনে, আমাৰ নামঘৰটো নাছিলে সেই টাইমতো, মানে আমাৰ শাশুৰে শিৱ ভক্ত আছিলে আৰু আমি মোৰ হাজবেণ্ড আৰু মই বিষ্ণু ভক্ত আছিলে। ঘৰতে মানে 2টা নামঘৰ হ'ব। তেনেকাই আমি আমাৰ হাজবেণ্ড আৰু মই নামঘৰটো বনোৱা নাছিলে। যেতিয়া মা দেউতাই কিবা এটা হৈ যাব তেতিয়া আমি নামঘৰটো ল'ম। তাৰপিছত কি কৰিলোঁ, মাহঁতেতো ইফালে শিৱ ভক্ত সিহঁতে নামঘৰ আছে আৰু আমাৰ কি কৰি ল'লে, আমি এটা তুলসী গছ আনি কিনে তাতে পানী ঢালে, ৰাতিপুৱা উঠি গা পা ধুই চাকি বন্তি জ্বলাই, তাৰপিছত ইমান বিষ্ণু ভগৱানৰ ওচৰত ইমান যে কান্দে, মানে ইমান ঘৰত হাই কাজিয়া, ইমান আপোনাক মাতিও কিয় পোৱা নাই আমি, আপুনি ক'ত আছে, এইবিলাক কয়, বহুত কান্দে মানে ৰাতিপুৱা হৈ। মা দেউতাৰ লগত অশান্তি, হাই কাজিয়া, সুখ নাই শৰীৰত, কিহৰ কাৰণে হৈছে এইবিলাক, বহুত এনেকাই দুখ হৈ গ'ল। তাৰপিছত এদিন মানে আমাৰ হাজবেণ্ডে আৰু এজন লগ আছে, সিহঁতে 2জনে মামা পায় এনেকাই ভকত, মানে এতিয়া বিষ্ণু ভকত। তাৰপিছত গাঁৱে মানুহবিলাক মাতে সিহঁতক গীতা ভাগৱত পঢ়িব। তাৰ কাৰণে সিহঁতে অলপ গীতা ভাগৱতৰ বহুতখিনি কথা ৰাখে মানে। তেনেকাই যাই কিনে সিহঁতে দুটাই মানে ইউটিউবত পালে বোলে এদিন সন্ত ৰামপালজী মহাৰাজে কৈ আছে, মানে গীতা ভাগৱতত মানে এনেকা প্ৰমাণিত কৰি দেখাই আছে কেনেকা ভক্তি কৰিব লাগে গীতাত, শাস্ত্ৰ অনুকূল এইটো দেখাই আছে। এইটো চাই আহি কিনে আমাৰ হাজবেণ্ডে মোক কৈছে, এইটো চাচোন চং, ইয়াত মানে গীতা ভাগৱতৰ কিবা এটা মূল্যৱান কথা কৈ আছে, আমি যোনটো কৰিছে এইটো হোৱা নাই নেকি, এইটো অলপ ভালকে চাচোন কৈ কিনে মোক এইটো সন্ত ৰামপালজী মহাৰাজৰ সৎসংটো সি মানে ইউটিউবত লগাই থৈ গ'ল। তেতিয়া সন্ত ৰামপালজী মহাৰাজ গুৰুদেৱে কৈ আছে, এইটো যোনটো কলি যুগত লাষ্টত যে হ'ব কৈছে, কোনোবা এজন ৰাজা আহিব, মানুহবিলাক কাটিব, এনেকা কৈ আছে মানে। আৰু মানুহবিলাক চাপৰ হ'ব, পুৰা মাটি ডুবি যাব, পানী আহিব ওপৰ, এইবিলাক কৈ আছে। আৰে বাবা, এইটো কি কৈ আছে সি, এতিয়া হৈ থাকক কথা কৈছে আৰু পিছত হ'ব বুলিও কৈছে, কোন হয় এইজনো, এনেকা মানে মই অলপ চাই আছো। তথাপিও মোৰ দিমাগত সোমোৱা নাই, মানে এইটো জ্ঞানটো মানে মই ধৰিবই পৰা নাই, কি কথা কৈ আছে এনেকাকৈ। তাৰপিছতে সেইদিনা মই বৰষুণো দিছিলে, নেট পোৱা নাই, থৈ দিলোঁ। থৈ কিনে পিছত আকৌ সি সন্ধিয়া আহি কিনে কৈছে মোক, এইটো বোলে কিবা তাত মানুহবিলাক বোলে বহুত বেমাৰ আজাৰ ভাল হৈছে, ঘৰত হাই কাজিয়াও ভাল হৈছে, ভূত প্ৰেত বাধাও ভাল হৈছে বোলে। আমাৰতো বহুত ঘৰত হাই কাজিয়া বেমাৰ আজাৰ হৈ আছে, আপুনিও তাতে যাওকচোন, হাৰিয়ানাত বোলে, তাত বোলে কিবা আছে, এনেকা কৈছে। তেতিয়া মই কৈছোঁ, এনেকা হ'লেতো ভালে, এনেকা কৈ কিনে তাৰপিছত কথাটো পাতি থাকিলোঁ আমি।
তাৰপিছত আকৌ হৈ গ'ল কিবা কিতাপো বোলে ফ্ৰী পায় অনলাইনত তাৰপিছত সেই জ্ঞান গংগা কিতাপ অৰ্ডাৰ কৰিলে অৰ্ডাৰ কৰি 3 দিন 4 দিন কমচে কম 1 সপ্তাহ আহি পাইছোঁ জ্ঞান গংগা কিতাপ তাৰপিছত আহি পাইছোঁ ময়ে ধৰিলোঁ কিতাপটো ধৰি কিনে বাকলাবিলাক ফালিছোঁ ফালি কিনে আৰু পৰমাত্মাক মানে এইটো মাথাত লগাই কিনে সেৱা কৰি মই এইটো কিতাপটো পঢ়িব ধৰিলোঁ তাৰপিছত এনেকৈ কিবা কিবি মানে একদম নাজানা নুশুনা কথা গম পাই গ'ল মানে এইটো কিতাপৰ জ্ঞান গংগাৰ এইবিলাক যে কথা আমি আগত যোনটো ভক্তি কৰিছিলে বাথত বা বিষ্ণুত এইবিলাক পোৱাই নাই এদিনত তাৰ কাৰণে ইয়াত বহুতখিনি জানিব লগা জ্ঞান আছে মই ভালকৈ চাব লাগে কৈ কিনে আধা পঢ়ি থৈ দিলোঁ সন্ধিয়া হৈ গ'ল ভাত বনাব লাগিবলৈকে সিদিনা থৈ দিলে থৈ কিনে আকৌ এনেকৈ সন্ধিয়া আৰু টিভি লগাই ল'লোঁ সৎসংগত সৎসং চাইছোঁ সৎসংগতো তাৰপিছত ইমানখিনি বুজিব পৰা নাই হিন্দীত দিছোঁ তেতিয়া আছামিজ নাছিলে তাৰপিছত হিন্দীত চালোঁ সৎসং ইমানখিনি বুজিব পৰা নাই তাৰপিছত লাষ্টত যেতিয়া ইণ্টাৰভিউ দিছে নহয় সেইদিনা ফাৰ্ষ্ট দেখিছোঁ মই ইণ্টাৰভিউটো তাৰপিছত এজন মাতাজী কৈ আছে মোৰ এনেকা বেমাৰ আছিলে আৰু ঘৰত বহুত হাই কাজিয়া আছিলে মোৰ এইবিলাক এতিয়া বহুত ভাল হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি এনেকা কৈছে তেতিয়া মই আৰু থাকিব নোৱাৰোঁ আমি সন্ত ৰামপালজী মহাৰাজৰ চৰণত যাই সোনকালে নাম ল'ব লাগিব তাৰপিছত মই কি কৰিলোঁ আমিতো দুখীয়া মানুহ হয় টকা পইচা নাই তাৰপিছত বন্ধন গোটত গ'ল যাই কিনি মই 70,000 পইচা উঠাই কিনি তাৰপিছত এটা ৰুম ঘৰটো প্লাষ্টাৰ কৰি আৰু আধাখিনি পইচাটো লৈ আমি শনিবাৰ দিনত ৰাতি 9টা বজাত নাইট ছুপাৰত উঠি ডিব্ৰুগড় নাহৰকটীয়া নামদানত নাম দীক্ষা ল'লোঁ সন্ত ৰামপালজী মহাৰাজৰ পৰা যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ সৎসং শুনি আৰু লগতে তেখেতৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি জ্ঞান বুজি আপোনালোকে তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে আৰু আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো তেওঁলোকে মত ব্যক্ত কৰে যে বিভিন্ন প্ৰকাৰে লাভ পোৱা বুলি আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে হয় মই সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা লৈ এইটো লাভ পালে মানুহজনটো মেইন উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি কৰা মই এইটো পালোঁ আৰু যোনটো আমাৰ ঘৰত চাচুৰ লগত হাই কাজিয়া আমি এটা ঘৰতে এটা চোতালতে 2টা পাকঘৰ বনাব লগা হৈ গ'ল মানে তাৰ লগত জাওজালি নিচিনাহে হৈ গ'ল মানে 2টা হৈ গ'ল এটা ঘৰতে 2টা পাকঘৰ এনেকা হৈ গ'ল তাৰপিছত হাই কাজিয়া আৰু পিছত এতিয়া গুৰুজীৰ দয়াত সন্ত ৰামপালজী মহাৰাজৰ দয়াত এতিয়া মা দেউতাও নাম ল'লে আমি একেলগে এটা ঘৰতে আমি সুখেৰে ভক্তি কৰি আছোঁ আৰু নেক্সট আমাৰ ঘৰত যোনটো টকা পইচাৰ বহুত কমি আছিলে এইবিলাক কমি এতিয়া ইমান সহজতে ঘৰটো চলি গৈছে আমি গমেই নাপায় আগত যে কিমান কষ্ট আছিলে টকা পইচা নাতে মানে হাজিৰা কৰি লৈ আনিলেও নাতে কমি হয় তাতে আৰু মানে হাজবেণ্ড লগত এনেকা কাজিয়া হৈছিলে কিহৰ কমি এইবিলাক এনেকা ভক্তি কৰিও সুখ নাই এইবিলাক কথা লৈয়ে মানে বহুত কাজিয়া হৈছিলে সুখ নাছিলে মানে তাৰপিছত আকৌ যোনদিনা আমি সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাম দীক্ষা ল'ব যাব ওলাইছে সেইটো টাইমত আমাৰ ল'ৰাই মানে খিলি আছিলে সেই খিলি থাকোঁতে অলপ টিংটো কাটিলে মানে খুৰু ফাক আছিলে টিংটো তাতে কেনেকা ইমান ডাঙৰ যে কাটি গ'ল গমে নাপালোঁ আমি আমাৰ ভগতজীয়ে এই প্লাষ্টাৰ কৰি আছিলে ঘৰতে মানে হাজিৰা লৈ মিস্ত্ৰী লৈ ইফালে ব্যস্ত আছিলে মই আৰু সিহঁতক চাহ বনাই আছিলোঁ তাৰপিছত সেই টিভি চাই খিলি আছিলে মানে ৰুমত চাইড ফালে তাৰপিছত টিং থৈ দিছিলোঁ তাতে অলপহে ফাক আছিলে তাতে ইমান বেয়াকৈ কাটিলে তাৰ আঁঠুত তাৰপিছত যে আমি বহুত ভয় লাগিলে মানে কি হ'ব এতিয়া আমি যে ইমান দূৰত যাব ওলাইছে এটা ঠাইত এতিয়া কেনেকা যাম আমি তাৰপিছত ফাৰ্মাচীক ফোন কৰিলে আহি গ'ল এইটো ইমান ডাঙৰ কাটিছে আপোনালোক এটা চৰকাৰী হাস্পতালত লৈ যা আৰু চিলাই আন এনেকা কৈছে কিন্তু আমাৰ হাতত টাইম নাই মানে এনেকা হাস্পতালত যাব কাৰণে এতিয়া সন্ধিয়া হৈ আহিছে আমি গা পা ধুই ভাত চাত খাই ওলাব লাগে মানে এতিয়া কি কৰিম তাৰপিছত আমাৰ মালিকে কৈছে আমাৰ হাজবেণ্ডে কৈছে নাই আজি নাযাওঁ আৰু নাম ল'বলৈ এনেকৈ কৈছে তেতিয়া ক'লোঁ নাই নহ'ব এইটোতো কি এইটো একোৱেই নহয় এই যোনটো যে আমি ইমান দুখ পাই আছে বেমাৰ আজাৰ অশান্তি হাই কাজিয়া এইবিলাক ইমান কষ্ট পাই আছে কিন্তু তাৰ চৰণত গ'লেহে এইবিলাক সুখ হ'ব বোলে এইটো একোৱেই নহয় ব'ল কিবা এটা কৰিম কৈ কিনে তাৰপিছত এই ফাৰ্মাচীয়ে বিজি এটা দিলে বিষৰ বিজি এটা দি তাৰপিছত মলম লগাই মানে বেণ্ডেজ মাৰি থৈ গ'ল তাৰপিছত এনেকাই ল'ৰাক কাপোৰ চাপোৰ পিন্ধাই আমিও ভাত চাত খাই ওলাই গ'ল ৰাতি
এই কোনোটো ডাক্তৰ চাক্তৰত নিনিলে এই ফাৰ্মাচী অকল বিজি এটা দি থৈ গ'ল বিষৰ ইটোৱে তাৰপিছত এক ৰাতি যাব লাগে আমি 9টা বজাত উঠিব নাইট চুপাৰত তাৰপিছত উঠিলোঁ উঠি কিনে ভাবিছে এই পোৱালিটো ইমান বেয়াকৈ কাটিছে এতিয়া ৰাতি বহুত জ্বৰ উঠিব কিমান যে দিগদাৰ পাব এইবিলাক মানে ভিতৰে ভিতৰে ভাৱনা আহিছে তাৰপিছত কি আচৰিত মানে এইটো চমৎকাৰ হি পোৱালি একো জ্বৰ নাই না কান্দা না কি একো নাই মানে ইমান আৰামত শুই গৈছে হি আমাৰ কোলাত আমি এনেকৈ এক ৰাতি গ'লে তাৰপিছত যেতিয়া নামদান চেণ্টাৰ পাইছে তেতিয়া পুৱা 9টা বাজিছে তাৰপিছত এই ল'ৰাই মানে এনেকৈ লেংৰাকৈ খোজকাঢ়ি আছে তাৰপিছত কি হৈছে অলপমান কাটিছে নেকি ভাবিছে তাৰপিছত বেণ্ডেজটো অলপ লেতেৰা হৈ গ'ল দাৱাই লগোৱাটো হালধীয়া তাৰ কাৰণে এইটো চেঞ্জ কৰি দে ফাৰ্মাচী এটা মাতিম এনেকৈ বিচাৰিছে মানে তাৰপিছত খুলিছোঁ খোলাত হেঁতেও মানে ভয় লাগি গৈছে মানে নামদান চেণ্টাৰৰ যোনটো ভকতমতী হেঁতেও ভয় লাগি গ'ল মানে কেনেকৈ আহি গ'ল আপোনালোকে ইমানখিনি ঘাটো লয় এইবিলাক কৈছে মানে তাৰপিছত আমি এইটো এটা বহুত লাভ পালোঁ পৰমাত্মাৰ চৰণত আহি এইটো আচৰিত কথা আপোনালোকে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে আপোনাৰ যিবিলাক শাৰীৰিক সমস্যা আছিলে আপোনাৰ পাৰিবাৰিক যিবিলাক সমস্যা সকলোৰ পৰা আপুনি পৰিত্ৰাণ পাইছে এইটো কেনেকৈ সম্ভৱ হয় সন্তৰাম পালজী মহাৰাজে বহুত পাৱাৰফুল মন্ত্ৰ দে এই মন্ত্ৰ আৰু যোনটো ভক্তি মৰ্যাদা দে এই ভক্তি মৰ্যাদাত থাকি এই মন্ত্ৰ জাপ কৰাতে আমি এইবিলাক লাভ পাব পাৰিছে আপুনি যিহেতু ক'লে যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে পাৱাৰফুল মন্ত্ৰ প্ৰদান কৰে আপোনালোকক সেই পাৱাৰফুল মন্ত্ৰটো আপোনালোকৰ কোন শাস্ত্ৰৰ আধাৰত প্ৰদান কৰে আপোনালোক সন্তৰাম পালজী মহাৰাজে সকলো বেদ শাস্ত্ৰৰ পৰা এই পৰমাণিক মন্ত্ৰটো প্ৰদান কৰিছে আপুনি আৰু অন্য কিবা লাভ পাইছেনে হয় মোৰ পেটৰ বিষ গল ব্লাডাৰ আছিলে এইটো 16 mm ডাক্তৰ তাত যাই কিনে অপাৰেশ্যন কৰিলোঁ তাৰপিছত এনেকৈ 2 বছৰ 3 বছৰৰ পিছত আকৌ হৈ গ'ল মোৰ এইটো পেট বিষটো যেতিয়া সন্তৰাম পালজী মহাৰাজক তেতিয়া সৎসংটো পাই আছোঁ তেতিয়া এই ইণ্টাৰভিউৰ শুনিলোঁ যে এইবিলাক বেমাৰ ভাল হয় তাৰ কাৰণে মই বহুত জোৰ লগাই দিলোঁ আৰু সন্তৰাম পালজী মহাৰাজৰ চৰণৰ সোনকালে গ'ল তাৰ কাৰণে মই এইটো এতিয়া মোৰ এই পেট বিষ পাথৰবিলাকো নাইকিয়া হৈ গ'ল এতিয়া বহুত সুখত আছোঁ মানে মই আৰু আপুনি ডক্টৰ চিকিৎসা কৰিছিল নে আপুনি যি পাথৰৰ কথা ক'লে পেটত যি বা গ'ল্ড ব্লাডাৰ যি হৈ পাথৰৰ কথা কৈছে আপুনি ডক্টৰ চিকিৎসা কৰিছিল নে হয় কৰিছিলোঁ অপাৰেশ্যনো হৈ গ'ল এইটো 16 mm পাথৰ ওলাইছিলে এতিয়া আমি শাস্ত্ৰ মতে ভক্তি কৰিব লাগিব শাস্ত্ৰ বিৰুদ্ধ ভক্তি কৰিলে আমি একো লাভ নাপায় এতিয়া সন্তৰাম পালজী মহাৰাজে শাস্ত্ৰ অনুকূল ভক্তি দিয়া আছে এই সন্তৰাম পালজী মহাৰাজৰ নাম দীক্ষা লৈ এই ভক্তিটো কৰি মই বহুত ধৰণত লাভ পাইছোঁ এতিয়া ক'ব গ'লে ঘৰত অশান্তি আছিলে শাশুৰ লগত হাই কাজিয়া আছিলে আৰু মোৰ যোনটো শৰীৰৰ কঁকালৰ বিষ আছিলে ভৰি বিষ আছিলে ৰাতিপুৱা উঠি এনেকা ল'ৰা এজন আছে তাক পিঠিত বান্ধি মানে চোতাল সাৰিব খোজে নোৱাৰে এনেকা বিষ হয় তাৰপিছত এইটো ভাল হৈ গ'ল আকৌ ইফালে টকা পইচাৰ বহুত কমি আছিলে এইটো এতিয়া গুৰুজীৰ দয়াত সন্তৰাম পালজী মহাৰাজৰ দয়াত এতিয়া এইবিলাক কমিও বহুত মানে ভাল হৈ গ'ল আপোনাৰ পৰা আমি আৰু এটা কথা জানিব বিচাৰিছোঁ আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ যেতিয়া ভক্তসকলৰ অনুভৱ শুনো তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজে যৌতুক বিবাহ আয়োজন কৰে তেখেতৰ সতলোক আশ্ৰমত আৰু বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি দেখিবলৈ পাইছোঁ এগৰাকী মহিলা হিচাপে আপুনি কি ক'ব বিচাৰে সঁচাকৈ সন্ত ৰামপাল গুৰু মহাৰাজে সকলো আশ্ৰমতে যৌতুক বিবাহ আয়োজন কৰেনে হয় যৌতুক ক'লেতো এতিয়া যাৰ ঘৰত ছোৱালী জন্ম লৈছে তেতিয়াই মা দেউতাৰ মাথাত এটা চিন্তা বোজা আহি যায় যেতিয়া ছোৱালী জন্ম ল'লে তাকতো বিয়া দিয়া টাইমত যৌতুক দিব লাগিব তাৰ কাৰণে যৌতুকৰ কাৰণে মা বাপেকে ইমান যে মানে ইফালে কিবা কিবি বেপাৰ বিজনেছ বা চাকৰি কৰি ধন গোটাই থাকে মানে যৌতুকৰ কাৰণে এইটো ভাবিয়ে মানে এটা চিন্তাটো সোমায়ে গ'ল এইবিলাক সমাজৰ বহুত মানে কুৰীতি হয় যোনটো চৰকাৰো বন্ধ কৰিব নোৱাৰে এইটো এতিয়া আমাৰ সন্তৰাম পালজী গুৰু মহাৰাজে এইটো সমাজৰ পৰা তাৰ শিপাটোৱে মানে উঘালি পেলাইছে এতিয়া তাত কোনো ধৰণৰ টকা পইচা লেনদেন নকৰে নেকি নাই আমাৰ সন্তৰাম পালজী মহাৰাজৰ চৰণত যোনে নাম দীক্ষা ল'ব তাত বিয়া হ'লে কোনো যৌতুক দিয়া লোৱা এইবিলাক নাই নিদে এইবিলাক আৰু যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকে আপোনাৰ দৰে উপকৃত হ'ব পাৰে হয় মইনো কি বাৰ্তা দিম মই আগত যেনেকা ভক্তি কৰিছিলোঁ বিষ্ণু ভক্ত আছিলে ভক্তি কৰিও দিন ৰাত ভগৱানক পূজা কৰিও
মানে একো লাভ নাপালে বেছিহে বেমাৰ আজাৰ বা টকা পইচাৰ কমিত ভুগি গ'ল আৰু ইফালে ঘৰত শাশুৰ লগত হাই কাজিয়াত ভুগি গ'ল বহুত দুখ নৰক হৈ গ'ল আজি সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি নাম লৈ মই এনেকা সুখত আছোং যে কোনো টকা পইচাৰ কমি নাই মোৰ দেহাত এনেকা বিষ ব্যাধি নাই বহুত সুখত আছোং এইবিলাক লাভ পাইছোং আপোনালোকেও সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহক আৰু এই লাভটো আপোনালোকেও পাব পাৰিব যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব হয় সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ বহুত সহজ আজিকালি যুগত মানুহৰ হাতে হাতে মোবাইল সোশ্যাল মিডিয়া প্লেটফৰ্মত যায় ইউটিউব ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ তাত সাৰ্চ কৰিবি সন্ত ৰামপালজী মহাৰাজৰ সৎসং আৰু সৎসঙৰ তলত নাম্বাৰ দিয়া থাকে এইটো নাম্বাৰটো যোগাযোগ কৰি আপোনালোকে সহজতে নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল সৎ সাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত এতিয়া 22 পৃষ্ঠাত জ্ঞান বোধ धर्मराय को हिकमत कीना नखरेखा से भग कर लीना दुर्गार আগত স্ত্ৰী জনী নাছিল धर्मराय करे भोग विलासा माया को रही तब आशा तीन पुत्र अष्टंगी जाए ब्रह्मा विष्णु शिव नाम धराए तीन देव और ये विस्तार चलावे इनमें ये जग धोखा खावे কোৱা হয় কালৰ তিনি পুত্ৰই এই বিস্তাৰ চলাই আছে সমগ্ৰ সংসাৰে এওঁলোকক ভগৱান ভাবি ইয়াত ঠগ খাই আছে এওঁলোকক পূৰ্ণ পৰমাত্মা মানি पुरुष यानी पूर्ण परमात्मा की जानकारी कैसे कोई पावे काल निरंजन जग भरमावे पुरुष गम कैसे कोई पावे काल निरंजन जग भरमावे तीन लोक अपने सुत दीन्या सोन निरंजन बासालीन्या কোৱা হয় নিজৰ তিনি পুত্ৰৰ এই তিনি লোক যদি কালে নিজৰ আহাৰ উৎপন্ন কৰি আছে পৃথিৱী লোক স্বৰ্গলোক আৰু পাতাল লোক এই তিনি লোকত নিজৰ পুত্ৰৰ অধিকাৰ বনাই দিছে তিনি লোকৰে এজন এজন মন্ত্ৰী বনাই দিছে ৰসগুণ বিভাগৰ ব্ৰহ্মা সৎগুণ বিভাগৰ বিষ্ণু তমগুণ বিভাগৰ শংকৰ এওঁলোকে আমাক ইয়াত জন্ম দিয়ে ৰখাই থয় আৰু মাৰি নিজৰ পিতা কালৰ ওচৰলৈ পঠিয়াই দিয়ে तीन लोक अपने सुत दीन्या सोन निरंजन बसा लीन्या अलख निरंजन सोन ठिकाना ब्रह्मा विष्णु शिव भेद न जाना तीन देव सो उसको धावे निरंजन का वो पार न पावे अलख निरंजन बड़ा बटपारा तीन लोक जीव कीन आहारा अलख निरंजन काल जी হয় बराबर पारा माने ठग प्रबंधक জালি তিনি লোকৰ জীৱক খায় ब्रह्मा विष्णु शिव नहीं बचाए सकल खाए पुन धूर उड़ाए কোৱা হৈছে ব্ৰহ্মা বিষ্ণু মহেশকো খাব নিজৰ পুত্ৰকো হি মাৰিব এওঁলোককো এৰি নিদিয়ে এওঁলোককো খাব तिनके सुत हैं तीनों देवा ये अंधर जीव करते हैं सेवा এই তিনিজন দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ এওঁলোক দুৰ্গা আৰু কালৰ পুত্ৰ আৰু এই জ্ঞানহীন অন্ধ প্ৰাণীয়ে এওঁলোকৰে পূজাত লাগি থাকে अकाल पुरुष का हो नहीं चीन्या काल पाए सभी गैलीन्या ऐसा राम सकल जग जाने आदि ब्रह्म को ना पहचाने तीनों देव असुर अवतारा ताको बजे सकल संसारा तीन गुणों का ये विस्तारा धर्मदास में कहूँ पुकारा रजगुण ब्रह्मा सतगुण विष्णु तम गुण शिव जी का ही ये सब खेल चल रहा है तीनों लोकों में गुण तीनों की भक्ति में हे भगवान ইয়াত কোৱা হৈছে যে গুণ তিনিওজনৰ ভক্তি এই কোড ৱৰ্ড গীতাত চাও সপ্তম অধ্যায়ৰ 12 পৰা 15 লৈকে এয়াই কোড ৱৰ্ড আছে গুণ तीनों की भक्ति में ৰসগুণ ব্ৰহ্মা সৎগুণ বিষ্ণু তমগুণ শিৱদেৱৰ ভক্তি
यो भूल पड़ो संसारे कह कबीर निज नाम बिन कैसे उतरे पार। पुण्यात्माসকল, যদি পৰমাত্মাই 600 বছৰ আগতে নাহিলে হয় আৰু সেই লীলা নকৰিলে হয় যি ভগৱানে কৰে, তেনেহ'লে আমি পৰমাত্মাক কেতিয়াও চিনি নাপালো হয়। আজি চতুৰ্থ যুগ আহি পৰিছে আৰু এই 3 যুগত কম সময় নাছিলে। 43,20,000 বৰ্ষ হয়। এতিয়া 43 লাখত প্ৰায় 40 লাখ বৰ্ষ পাৰ হৈছে। 40 লাখ বছৰ হ'ল এই চতুৰ্থ যুগতো আজিলৈকে কাৰোৰে ক খ গৰ জ্ঞানেই নাই। কেৱল সেই মহাপুৰুষসকলৰ বাহিৰে যিসকলক ভগৱানে ডাইৰেক্ট আহি লগ কৰিছিলে আৰু তেওঁলোকক নিজৰ মহিমাৰে পৰিচিত কৰাইছিল, আজি এই দাসৰ ওপৰত দয়া কৰিছে যে আজি তেওঁৰ পুণ্যাত্মাসকলে এই খাজানা পাইছে। এতিয়া 600 বছৰ আগতে এই মালিকে গোটেইখিনি লিখি কৈ গুচি গৈছিল। আজি সৎগ্ৰন্থয়ে প্ৰমাণ দিয়ে। এতিয়া আপোনালোকক দেখুওৱা শিৱ পুৰাণত যি পৰমাত্মাই 600 বছৰ আগতেই কৈ থৈছিল আৰু এই পুৰাণ 5500 বছৰ আগতেই লিখা হৈছিলে। আৰু পুণ্যাত্মাসকল, আজিলৈকে পবিত্ৰ হিন্দু ধৰ্ম অনুগামীসকলক এই অজ্ঞানী গুৰু ব্ৰাহ্মণে এই চিলেবাছো বুজাব পৰা নাই। আমাৰ যি ছাবজেক্ট তেওঁলোকৰ আছিল ইয়াকো বুজাব পৰা নাই। আমাৰ চিলেবাছ হ'লে পুৰাণ, গীতা আৰু এই বেদ, এইবোৰৰ বিষয়ে এওঁলোকে জনা নাছিলে। গতিকে এই টিচাৰ ঠিক নাছিলে। এওঁলোকে আমাৰ জীৱন ব্যৰ্থ কৰি দিছে। একো নহয়, যি হৈ গ'ল সেয়া হৈ গ'ল। परमात्मा कहते हैं पाछे गई सो जान दे और ले रहती न राख, उल्टी ला चढ़ाइयो करो पोठी चाक। এই ৰেল লাইনৰ তলেৰে গাড়ী গুচি গ'ল, ইয়াক আকৌ সেই লাইনত অনা আৰু লগোৱা চতুৰ্থ গিয়াৰ। এতিয়া চাওক শিৱ পুৰাণ। সমঝা হে তহসিল দৰপাও বৰ নেইৰে চালাও। এয়া সংক্ষিপ্ত শিৱ পুৰাণ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ সম্পাদক কোন? হনুমান প্ৰসাদ পোদ্দাৰ। প্ৰকাশক এবং মুদ্ৰক হ'ল গীতা প্ৰেছ গোৰখপুৰ, গোবিন্দ ভৱন কাৰ্যালয়, কলিকতাৰ সংস্থান। এতিয়া ইয়াৰ পৰা আৰম্ভ কৰোঁ। এয়া ৰুদ্ৰ সংহিতা, শিৱ পুৰাণ। এতিয়া পৃষ্ঠা নম্বৰ আমি 98 পৰা লওঁ, তলৰ পৰা। এই অধ্যায় 5 শেষ হৈ গৈছে ৰুদ্ৰ সংহিতাৰ। নিজৰ পুত্ৰ নাৰদৰ এই কথা শুনি সেই লোক পিতামহ ব্ৰহ্মাই তাতে এই প্ৰকাৰে কৈছে। এতিয়া 99 পৃষ্ঠাত ৰুদ্ৰ সংহিতা 6ষ্ঠ অধ্যায়। ব্ৰহ্মাদেৱে কৈছে, ব্ৰাহ্মণ দেৱ শিৰোমণি, তুমি সদায় সমস্ত জগতৰ উপকাৰত লাগি থাকা। তুমি মানুহৰ হিতৰ কামনাৰে উত্তম প্ৰশ্ন কৰিছা। যি সময়ত সমস্ত চৰাচৰ জগত নষ্ট হৈ গৈছিল, সৰ্বত্ৰে কেৱল অন্ধকাৰে অন্ধকাৰ আছিল। না সূৰ্য দেখা গৈছিল, না চন্দ্ৰমা, অন্য গ্ৰহ আৰু নক্ষত্ৰৰো দেখা দেখি নাছিল। না দিন হৈছিল, না ৰাতি হৈছিল। সেই সময়ত তৎসৎ ব্ৰহ্ম, এই শ্ৰুতিত যি সৎ শুনা যায় একমাত্ৰ এয়াই অৱশিষ্ট আছিল। এই ওম তৎসতত এই সতে পূৰ্ণ পৰমাত্মা পৰমেক্ষৰ ব্ৰহ্মৰ পিনে ইংগিত কৰিছে। এতিয়া আকৌ কি কোৱা হৈছে 100 পৃষ্ঠাত? যি পৰব্ৰহ্মৰ বিষয়ে চাওক, এয়া ক'ৰ পৰা আৰম্ভ হৈছে। এই কালক পৰব্ৰহ্ম কৈ আছে ব্ৰহ্মাই, যিজন পৰব্ৰহ্মৰ বিষয়ে জ্ঞান আৰু অজ্ঞানেৰে যুক্ত পূৰ্ণ উক্তিৰ দ্বাৰা এই প্ৰকাৰে, অৰ্থাৎ কিছু সঁচা কিছু মিছা, জ্ঞান আৰু অজ্ঞান সঁচা মিছাৰ পূৰ্ণ উক্তিৰ দ্বাৰা এই প্ৰকাৰে বিকল্প কৰা হয়। এওঁ কিছু কালৰ পিছত দ্বিতীয় ইচ্ছা প্ৰকট কৰিছে। তাৰ ভিতৰত একৰ পৰা অনেক হোৱাৰ সংকল্প উদয় হৈছিল। তেতিয়া সেই নিৰাকাৰ পৰমাত্মাই নিজৰ লীলা শক্তিৰে নিজৰ বাবে মূৰ্তিৰ কল্পনা কৰিলে। অৰ্থাৎ এওঁলোকে কালক নিৰাকাৰ মানি আছে। কালক ব্ৰহ্ম আৰু কোৱা হৈছে তেওঁ পাছত আকাৰ হৈ পৰিছে। আকাৰ হৈছে তেন্তে কোন হৈছে? যিজন মূৰ্তি ৰহিত পৰম ব্ৰহ্ম, তেওঁৰ মূৰ্তি ভগৱান সদা শিৱ। এতিয়া শিৱ এই কাল শিৱৰূপ ধাৰণ কৰি আহিছে। এই কালে অৰ্বাচীন আৰু প্ৰাচীন বিদ্যানে এওঁলোককে ঈশ্বৰ বুলি কয়।
সেই সময়ত অকলশৰে থাকি নিজ ইচ্ছা অনুসৰি বিহাৰ কৰোঁতা সেই সদাশিৱই নিজৰ বিগ্ৰহ মানে শৰীৰৰ পৰা স্বয়ং এক স্বৰূপভূতা শক্তিৰ সৃষ্টি কৰিছে, যি তেওঁ নিজ শ্ৰীঅংগৰ পৰা কেতিয়াও পৃথক হ'বলগীয়া নাছিল। এতিয়া ইয়াত অং মানে শৰীৰ হয়। এতিয়া যেনেকৈ বেদত আংগেশ্বৰ আংগিৰে আছে, এয়া সশৰীৰ পৰমাত্মাৰ বিষয়ে তথ্য হয়, যি তেওঁৰ শ্ৰীঅংগৰ পৰা শৰীৰৰ পৰা কেতিয়াও পৃথক হ'বলগীয়া নাছিল। এতিয়া এই কাল দুৰ্গা কালৰ পেটলৈ গুচি গৈছিল। এতিয়া এওঁ পৰমাত্মা কবিৰদেৱৰ পৰা শুনিছিল, এই জ্ঞানক সত্য নামানি কিছু তেওঁৰ জ্ঞান, কিছু নিজৰ জ্ঞান মিলাই ব্ৰহ্মাই এয়া কৈছে, তেওঁ নিজৰ শ্ৰীঅংগৰ পৰা কেতিয়াও পৃথক হ'বলগীয়া নাছিল। সেই পৰম্পৰা শক্তিক প্ৰধান প্ৰকৃতি গুণৱতী মায়া বুদ্ধি তত্ত্বৰ জননী তথা বিকাৰ ৰহিত কোৱা হয়। এয়া কি কৈ আছে, সেই সময়ত অকলশৰে থাকি স্ব ইচ্ছা অনুসৰি বিহাৰ কৰোঁতা এই সদাশিৱই নিজৰ বিগ্ৰহ মানে শৰীৰৰ পৰা স্বয়ং এক স্বৰূপভূতা শক্তিৰ সৃষ্টি কৰিছে, অৰ্থাৎ নিজৰ শৰীৰৰ পৰা এগৰাকী দুৰ্গাক ওলাইছিলে, যি তেওঁৰ নিজ শ্ৰীঅংগৰ পৰা অৰ্থাৎ শৰীৰৰ পৰা কেতিয়াও পৃথক হ'বলগীয়া নাছিল। এতিয়া সেই দুৰ্গা সিদ্ধ হয়, ইয়াত তেওঁৰ সকলো বিশ্লেষণ কোৱা হৈছে। সেই পৰাশক্তিক প্ৰধান প্ৰকৃতি গুণৱতী মায়া, এয়াও মনত ৰাখিব যে প্ৰধান আৰু প্ৰকৃতি দুৰ্গাক কোৱা হয়। এয়া গীতাত আপোনালোকৰ কামত আহিব। আৰু সেই শক্তিক অম্বিকা কোৱা হৈছে, তেওঁকে প্ৰকৃতি, আকৌ সেই শব্দ কোৱা হৈছে প্ৰকৃতি দুৰ্গাক কোৱা হয়। সৰ্বেশ্বৰী ত্ৰিদেৱ জননী, তিনি দেৱতাৰ মাতা জননী, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ জননী, নিত্যা আৰু মূল কাৰণো কোৱা হয়। সদাশিৱৰ দ্বাৰা প্ৰকট কৰা সেই শক্তিৰ 8খন বাহু আছে। এতিয়া সদাশিৱই কালৰ পেটৰ পৰা ওলাইছিল, পৰমাত্মাই উলিয়াইছিল, সি খাই পেলাইছিল, তাৰ পেটত গুচি গৈছিল নিজৰ সন্মান বচাবলৈ। আৰু তেওঁৰ 8খন বাহু আছে, ক্লিয়াৰ হৈ গ'ল যে এওঁ দুৰ্গা। নানা প্ৰকাৰৰ আভূষণে তেওঁৰ শ্ৰীঅংগৰ শোভা বঢ়ায়, তেওঁৰ শৰীৰৰ। সেই দেৱী নানা প্ৰকাৰৰ গতিৰে সম্পন্ন, আৰু তেওঁ বিভিন্ন প্ৰকাৰৰ অস্ত্ৰ শস্ত্ৰ ধাৰণ কৰে, হৈ গ'ল স্পষ্ট। একাকিনী হোৱা স্বত্তেও তেওঁ মায়া সংযোগবশত অনেক হৈ যায়। এই যিজন সদাশিৱ, তেওঁক পৰম পুৰুষ, ঈশ্বৰ, শিৱ, শম্ভু আৰু মহেশ্বৰ কোৱা হয়। এতিয়া ব্ৰহ্মাই কৈ আছে, কালৰ মহিমা গাই আছে, আৰু আকৌ কি কৈছে, এতিয়া তেওঁ কালৰ বিষয়ে কৈ আছে। ব্ৰহ্মাই ব্ৰহ্মৰ বিষয়ে তেওঁ নিজৰ সম্পূৰ্ণ অংগত ভস্ম লগাই থাকে। সেই কালৰূপী ব্ৰহ্মই, ইয়াক সদাশিৱ কোৱা নতুবা কাল ব্ৰহ্ম কোৱা, যিজন ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা। একেই সময়ত শক্তিৰ সৈতে এয়া নাশ নহয়, শিৱলোক নামক ক্ষেত্ৰ নিৰ্মাণ কৰিছিল। সেই উত্তম ক্ষেত্ৰ কাশী কোৱা হয়। এয়া পৃথিৱীৰ সেই কাশী নহয়, 21 নম্বৰ ব্ৰহ্মাণ্ডৰ টপ মোষ্ট প্লেছত তাতে থাকে এই কাল, ইয়াক কাশী কোৱা হয়। সেই ঠাইত ইয়াত নকল নাম ৰখা হৈছে বাৰাণসীৰ কাশী। সেই পৰম নিৰ্মাণৰ এয়া মুক্তিস্থান, যিজন আটাইতকৈ ওপৰত বিৰাজমান, সকলোতকৈ ওপৰত আছে তেওঁ। সেই প্ৰিয়া আৰু প্ৰিয়তম শক্তি আৰু শিৱ, অৰ্থাৎ পতি পত্নী শক্তি আৰু শিৱ, দুৰ্গা আৰু কাল, যি পৰমানন্দ স্বৰূপ, সেই মনোৰম ক্ষেত্ৰত নিত্য নিবাস কৰে। মোনে শিৱ আৰু শিৱাই প্ৰলয় কালতো কেতিয়াও সেই ক্ষেত্ৰত নিজৰ সান্নিধ্যৰ পৰা মুক্ত হ'বলৈ দিয়া নাই। দেৱৰ্ষি এসময়ত সেই আনন্দ বনত ভ্ৰমণ কৰি থাকোঁতে শিৱা আৰু শিৱৰ মনত এই ইচ্ছা হ'ল যে এজন দ্বিতীয় পুৰুষৰ সৃষ্টি কৰিব লাগে, যাৰ ওপৰত এই সৃষ্টি সঞ্চালনাৰ মহান ভাৰ দি আমি দুয়ো কেৱল কাশীত থাকি তাশী স্ব ইচ্ছা অনুসৰি বিচৰণ কৰিম আৰু নিৰ্বাণ ধাৰণ কৰিম। এওঁলোকে এনেকৈ ভাবিলে যে আন এজন পুত্ৰৰ উৎপত্তি কৰোঁ। এয়া নিশ্চয় কৰি শক্তি সহিত সৰ্বব্যাপী পৰমেশ্বৰ শিৱই নিজৰ বাওঁফালৰ 10 নম্বৰ অংগত অমৃত সানি দিলে, পতি পত্নী ব্যৱহাৰ কৰিলে। তাৰ পাছত তাৰ পৰা এজন পুৰুষ প্ৰকট হ'ল, এজন বালকৰ জন্ম হ'ল। 102 পৃষ্ঠাত
এতিয়া বেছি নাই, ইয়াত কোৱা হৈছে শিৱই ক'লে কালে ক'লে বৎস, যিজন বালক উৎপন্ন হৈছে তেওঁক ক'লে শিৱই, বৎস অৰ্থাৎ পুত্ৰ, ব্যাপক হোৱাৰ কাৰণে তোমাৰ বিষ্ণু নাম বিখ্যাত হৈছে। এতিয়া বিষ্ণুৰ জন্ম দুৰ্গা আৰু কালৰ পৰা ব্ৰহ্মৰ পৰা হৈছে, সদাশিৱ কোৱা কালৰূপী ব্ৰহ্ম কোৱা। এতিয়া ইয়াত এই 6ষ্ঠ অধ্যায় সমাপ্ত হৈছে 7ম ৰুদ্ৰ সংহিতাত। এতিয়া ব্ৰহ্মাদেৱে কৈছে দেৱৰ্ষি, তৎপশ্চাৎ কল্যাণকাৰী পৰমেশ্বৰ সাম্ব সদাশিৱই সেই কালে পূৰ্ববৎ প্ৰযত্ন কৰি অৰ্থাৎ দুৰ্গাৰ সংযোগত মোক নিজৰ সুঅংগৰ পৰা উৎপন্ন কৰিছে। মুনে সেই মহেশ্বৰে মোক তৎক্ষণাৎ নিজৰ মায়াৰে মোহিত কৰি নাৰায়ণ দেৱৰ নাভি কমলত থৈ দিছে। এতিয়া পুণ্যাত্মাসকল, এতিয়া ইয়াত অনুবাদকৰ্তা বিচলিত হৈ গৈছে যে মই শিৱৰ উৎপত্তি শিৱৰ পৰা কেনেকৈ কৰোঁ কওক। অনুবাদত খেলি মেলি কৰি দিছে, কিন্তু কোৱা হয় এতিয়া চাওক 9ম অধ্যায়ত ৰুদ্ৰ সংহিতা, এয়া ৰুদ্ৰ সংহিতা আৰু এয়া 9ম অধ্যায় পৃষ্ঠা 110 সংক্ষিপ্ত শিৱ পুৰাণ। ইয়াৰ লাষ্টত 9ম অধ্যায়ৰ ৰুদ্ৰ সংহিতাত এই প্ৰকাৰে ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ এই তিনিজন দেৱতাৰ মাজত গুণ আছে। ব্ৰহ্মা বিষ্ণু আৰু শিৱ কোৱা মহেশ কোৱা, এয়া ইয়াত ৰুদ্ৰ মহেশ্বৰক কোৱা হৈছে কাৰণ 11 ৰুদ্ৰৰ ওপৰত ইয়াৰ প্ৰাধান্য আছে, সেয়েহে এওঁক ৰুদ্ৰ বুলিও কোৱা হয়। ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ এই তিনিওজন দেৱতাৰ মাজত গুণ আছে আৰু সেই শিৱ চতুৰ্থ, কিন্তু শিৱক গুণাতীত মনা হৈছে। ইয়াৰ পৰা সিদ্ধ হৈ গ'ল যে এই তিনিওজন বেলেগ হয় আৰু এই কাল এওঁলোকৰ পিতা, এওঁৰ তিনিওজন পুত্ৰ। হ'লেও কনচেপ্ট আৰু অলপ ক্লিয়াৰ কৰোঁ 25-26 পৃষ্ঠাত। এয়া চাওক বৃদ্ধেশ্বৰ সংহিতা, ইয়াত কি আছে? এয়া বৃদ্ধেশ্বৰ সংহিতা 24 পৃষ্ঠাত এয়া চিত্ৰ চাওক সম্পূৰ্ণ। এবাৰ ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত এই বিষয়ত যুঁজ হৈছিল। ব্ৰহ্মাই কৈছিল মই তোমাৰ পিতা, বিষ্ণুৱে কৈছিল মই তোমাৰ পিতা। এই কাল ভগৱানে মাজত এটা লিংগ স্থাপিত কৰি দিলে, বহুত দীঘল তেজময় স্তম্ভ, আৰু তেতিয়া এওঁলোকে যুদ্ধ পাহৰি ইয়াৰ আদি অন্ত চাবলৈ ধৰিলে। তেতিয়া সেই কাল আহিল নিজৰ শিৱ ৰূপ ধাৰণ কৰি, নিজৰ পুত্ৰ শিৱৰ ৰূপ ধাৰণ কৰি প্ৰকট হ'ল। তেতিয়া সেই কালে এই দুয়োজনক কি কৈছিল? এয়া 25 পৃষ্ঠাত চাওক। ব্ৰহ্মা আৰু বিষ্ণুৱে সুধিছিলে প্ৰভু, সৃষ্টি আদি 5 কৃত্যৰ লক্ষণ কি? এয়া আমাক দুয়োকে কওঁ। ভগৱান শিৱই ক'লে, এই কালে ক'লে মোৰ কৃত্য বুজি পোৱাটো অত্যন্ত কঠিন, হ'লেও মই কৈছোঁ। এতিয়া 26ত আমি কেৱল নিজৰ কামৰখিনিহে ল'ব লাগে। এয়া সিদ্ধ কৰিব লাগে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বেলেগ আৰু এই কাল বেলেগ। তেওঁ এওঁলোকৰ পিতা। ব্ৰহ্মা বিষ্ণুক এই কালে কৈ আছে পুত্ৰ, তোমালোক দুয়োৱে তপস্যা কৰি প্ৰসন্ন কৰি মই পৰমেশ্বৰৰ পৰা সৃষ্টি আৰু স্থিতি নামক 2 কৃত্য প্ৰাপ্ত কৰিছা। এই দুয়োটা তোমালোকৰ অতি প্ৰিয়। এই প্ৰকাৰে মোৰ বিভূতি স্বৰূপ ৰুদ্ৰ আৰু মহেশ্বৰে এয়া মেয়ে নহয়, 2 অন্য উত্তম কৃত সংহাৰ আৰু তিৰুভাগ মোৰ পৰা প্ৰাপ্ত কৰিছে, কিন্তু অনুগ্ৰহ নামক কৃত্য আন কোনেও প্ৰাপ্ত কৰিব নোৱাৰে। এতিয়া পুণ্যাত্মাসকল, এই দুয়োজন ব্ৰহ্মা বিষ্ণু মহেশ হৈ গ'ল। ৰুদ্ৰ আৰু মহেশ্বৰ এওঁ বেলেগ হৈ পৰিল আৰু তেওঁ কৈ আছে পুত্ৰ এয়া 5ম হৈ গ'ল। এতিয়া এওঁ কাল এয়া ব্ৰহ্মই কৈ আছে। এয়া চাওক আৰু ক্লিয়াৰ হ'ব। মই পূৰ্বকালত নিজৰ স্বৰূপ ভূত মন্ত্ৰৰ উপদেশ কৰিছিলোঁ, যি ওমকাৰ ৰূপত প্ৰসিদ্ধ। সেয়া মংগলকাৰী মন্ত্ৰ হয়। সৰ্বপ্ৰথমে মোৰ মুখৰ পৰা ওম প্ৰকট হৈছে, যি মোৰ ৰূপৰ বোধ কৰোঁতা। ওমকাৰ বাচক মই বাস্য আৰু ই মোৰ স্বৰূপেই হয়। প্ৰতিদিনে ওমকাৰৰ নিৰন্তৰ স্মৰণ কৰিলে মোৰেই সদায় স্মৰণ হয়। ওম মন্ত্ৰ কালৰ, এয়া সিদ্ধ। মোৰ উত্তৰৱৰ্তী মুখৰ পৰা অকাৰ অৰ্থাৎ
আৰু পশ্চিম মুখৰ পৰা উকাৰ কোৱা অথবা উ কোৱা, দক্ষিণ মুখৰ পৰা মকাৰ কোৱা বা ম কোৱা, পূৰ্বৱৰ্তী মুখৰ পৰা বিন্দু, যি ইয়াৰ ওপৰত আছে উৰ ওপৰত যি বিন্দুৰ তথা মধ্যৱৰ্তী মুখৰ পৰা নাদ প্ৰকট হৈছে। এই প্ৰকাৰে 5 অৱয়ৱযুক্ত ওমকাৰৰ বিস্তাৰ হৈছে। এই গোটেই অব্যয়ৰে একীভূত হৈ এই প্ৰণৱ ওম নামক এক অক্ষৰ হৈ পৰিছে। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 কোৱা হৈছে যে অৰ্জুন ইকি একাক্ষৰম বেৰল ব্যৱহাৰণ মামল সমৰল ইয়ে পৰিয়াজি তদল দেহন সয়াজি পৰমাম গতিম। মূল ব্ৰহ্মৰ কেৱল এই এক ওম মন্ত্ৰ আছে, এক অক্ষৰৰ ওম মন্ত্ৰ আছে। এই আটাইবোৰ অৱয়ৱেৰে একীভূত হৈ এই প্ৰণৱ ওম নামৰ এটা অক্ষৰ হৈছে। আৰু এয়া চাওক, যেনেকৈ ওম নম শিৱায়, এয়া ভুল ৰম হয়, এয়া এওঁলোকে পৃথকভাৱে লিখিছে। এই মন্ত্ৰ ক'তো নাই, এয়া একেবাৰে ভুল লিখিছে। মূল সংস্কৃতত এই মন্ত্ৰ নাই, ইয়াৰ কেৱল ওম মন্ত্ৰ আছে। এতিয়া পুণ্যাত্মাসকল, পৰমেশ্বৰে 600 বছৰ আগতেই জ্ঞান কৈছিল। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা কোন, মাতা কোন, দুৰ্গা এওঁলোকৰ মাতৃ আৰু পিতৃ এই কাল জ্যোতি নিৰঞ্জন। সেই সময়ত পৰমেশ্বৰৰ ইমান জবৰদস্ত বিৰোধ কৰাইছিলে নকল গুৰু ব্ৰাহ্মণসকলে। পৰমাত্মাৰ ওপৰত সিহঁতে অত্যাচাৰ কৰিছিল। আপোনালোকক সময়ে সময়ে কম কেনেকুৱা মালিকৰ লগত দুৰ্ব্যৱহাৰ হৈছিল। কিন্তু আমি তেওঁৰ সন্তান, তেওঁ আমাৰ কল্যাণৰ বাবে ইয়ালৈ আহি আমাৰ বাবে কষ্ট সহ্য কৰে। कहते मात पिता मेरे कुछ नहीं ना मेरे घर दासी, जुल्हे का सुत आण कहाया यो जगत करे नेरी हासी। পৰমাত্মাই কৈছিলে যে নাতো মোৰ কোনো মাতা পিতা আছে আৰু না মোৰ জন্ম হৈছে আৰু না মই কোনো বিবাহ কৰিছোঁ, মোৰ পত্নীও নাই। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই 600 বছৰ আগতেই কৈছিল। अब मैं तुमसे कहूँ चिताई, तेरे देवन की उत्पत्ति भाई। कुछ संक्षेप कहूँ गौराई, सब संशय तुमरे मिट जाई। माँ अष्टंगी पिता निरंजन, ये जमदारुण वंशन अंजन। पहले कीन निरंजन राई, पीछे से माया उपजाई। 3 पुत्र अष्टंगी जाए, ब्रह्मा विष्णु शिव नाम धराए। 3 देव विस्तार चलावे, इनमें यो जग धोखा खावे। 3 लोक अपने सुत दीन्या, सोन निरंजन बासालीन्या। अलख निरंजन सोन ठिकाना, ब्रह्मा विष्णु शिव भेद न जान्या। अब ब्रह्मा विष्णु कहते तीनों देव सो उसको ध्यावे, निरंजन का वो पार न पावे। এই কালে প্ৰতিজ্ঞা কৰিছিল যে মই কেতিয়াও নিজৰ অৰিজিনেল ৰূপত কাৰোৰে সন্মুখলৈ নাহোঁ আৰু না বেদত বৰ্ণিত বিধিৰে, না কোনো ক্ৰিয়াৰে, না কোনো জপেৰে না তপেৰে মোৰ প্ৰাপ্তি হ'ব নোৱাৰে। আৰু যেনেকৈ এওঁলোকে ব্ৰহ্মাৰ পৰা শুনিছে যে আকাশবাণী হৈছে পৰমাত্মাৰ যে তপ কৰা ব্ৰহ্মই তপ কৰিলে, আৰু সেই বিধি ব্ৰহ্মাই বিষ্ণু আৰু শিৱদেৱক কৈছিলে। এওঁলোকেও বহু ঘোৰ তপস্যা কৰিলে, কিন্তু পৰমাত্মাক নাপালে। এওঁলোকৰ মাজত সিদ্ধি আহি গ'ল, এটা এটম বোম হৈ পৰিলে। আৰু এই সিদ্ধিৰে পাছত ব্ৰহ্মাক কৈছে যে সৃষ্টি কৰা, বিষ্ণুক কৈছে তুমি স্থিতি কৰা, আৰু শিৱক কৈছে তুমি সংহাৰ কৰা। এতিয়া আপোনালোকে শুনিছে যেনেকৈ আপোনালোকে তপ কৰি শিৱ পুৰাণত যে তোমালোক দুয়োজনে তপ কৰি মোৰ পৰা এই 2 কৃত্য প্ৰাপ্ত কৰিছা, স্থিতি আৰু সংহাৰৰ। এতিয়া প্ৰথমতে এওঁলোকৰ বেটাৰী চাৰ্জ দিয়ে আৰু পাছত এওঁলোকৰ দুৰুপয়োগ কৰে নিজে স্বয়ং ৰিমোটেৰে।
उगल तीनों की भक्ति में ये बोल पड़ो संसारी कहे कबीर निज नाम बिना कैसे उतरे पारी बोल तीनों की भक्ति में এতিয়া চাওক শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক 12 পৰা 15 লৈকে পৰমাত্মাৰ এয়া এক সেন্টেন্স এক অমৃত বাণী उगल तीनों की भक्ति में ये बोल पड़ो संसारी कहे कबीर निज नाम बिना कैसे उतरे पारी এতিয়া তিনিও গুণ কি ৰসগুণ ব্ৰহ্মা সদগুণ বিষ্ণু তমগুণ শিৱদেৱ চাব এই জয়দয়াল গোবিন্দকা ইয়াৰ অনুবাদক গীতা প্ৰেছ গোৰখপুৰৰ পৰাই প্ৰকাশিত অধ্যায় নম্বৰ 7 এয়া চাওক অধ্যায় নম্বৰ 7 শ্ৰীমদ ভাগৱত গীতা আৰু শ্লোক নম্বৰ 12 পৰা আৰম্ভ কৰোঁ আৰু যিবোৰ সদ্গুণৰ পৰা উৎপন্ন হোৱা ভাৱ আছে আৰু যি ৰসগুণৰ পৰা তথা তমগুণৰ পৰা উৎপন্ন হোৱা ভাৱ আছে সেই সকলো ভাৱ মোৰ পৰাই উৎপন্ন হোৱা বুলি জানিবা কিন্তু বাস্তৱত এইবোৰৰ মাজত মই আৰু মোৰ মাজত এইবোৰ নাই এতিয়া পুণ্যাত্মাসকল এতিয়া আপোনালোকে শিৱ পুৰাণ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত এতিয়া আপোনালোকে শিৱ পুৰাণ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত ছপা হোৱা ইয়াৰ 110 পৃষ্ঠাত পঢ়িছিলে যে এই প্ৰকাৰে ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ এই তিনিওজন দেৱতাৰ মাজততো গুণ আছে ৰসগুণ ব্ৰহ্মা সদগুণ বিষ্ণু তমগুণ শিৱদেৱ কিন্তু সেই কাল এওঁলোকতকৈ অতীত ভিন্ন হয় এতিয়া এওঁ স্বয়ং কৈছে যে এই তিনিও গুণেৰে অৰ্থাৎ ৰসগুণৰ পৰা উৎপন্ন হোৱা ভাৱ অৰ্থাৎ সৃষ্টি উৎপত্তি জীৱৰ আৰু সদগুণৰ পৰা স্থিতি আৰু তমগুণৰ পৰা সংহাৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰা এই আটাইবোৰ যি হৈ আছে কৈছে ইয়াৰ মুখ্য কাৰণ মই কালে কৈছে কিন্তু মই ইয়াৰ পৰা বাহিৰত থাকোঁ ই নিজ ব্ৰহ্মাণ্ডৰ সেই ওপৰৰ স্থানত থাকে আটাইতকৈ ওপৰত শূন্য শিখৰত কেতে কাল নিৰঞ্জন চলঠেকৰ আৰু ব্ৰহ্মা বিষ্ণু শিৱ বেদ কাৰণে এতিয়া আপোনালোকৰ এই কনচেপ্ট আৰু ক্লিয়াৰ কৰোঁ এই কনচেপ্ট আৰু ক্লিয়াৰ কৰোঁ যে ৰসগুণ ব্ৰহ্মা সদগুণ বিষ্ণু তমগুণ শিৱ এই কনচেপ্ট ক্লিয়াৰ কৰোঁ দেৱী ভাগৱতম এই সংস্কৃত সহিত দেৱী ভাগৱত অনুবাদকৰ্তাই কেৱল হিন্দীত কিছু খেলি মেলি কৰিছে সেয়া আমি ইয়াৰ পৰা চাই ল'ম থেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন মুম্বাই ই ইয়াৰ পৰা প্ৰকাশিত হৈছে আৰু এতিয়া ইয়াৰ তৃতীয় স্কন্ধত আহোঁ আমি এয়া চাওক श्रीमद देवी भागवते भाषा टीका युक्ते तृतीय स्कंध प्रारम्भते এই তৃতীয় স্কন্ধ আৰম্ভ হৈ আছে ইয়াৰ 11 পৃষ্ঠাত আৰু তৃতীয় স্কন্ধ অধ্যায় 5 এই অধ্যায় 5 আৰু এই 8 নম্বৰ শ্লোক আমি পঢ়িম অসমীয়াত হে মাতৃ শংকৰ ভগৱানে কৈ আছে হে মাতৃ যদি আমাৰ প্ৰতি আপুনি সদায় দয়াযুক্ত হৈ থাকে তেন্তে মোক তমগুণত কি প্ৰকাৰে প্ৰধান কৰিছে আৰু ব্ৰহ্মাক ৰজগুণ আৰু হৰিক সতগুণ যুক্ত কৰিছে কিহৰ বাবে আপুনি আমাক এনেকুৱা কৰিছে যুক্ত কিয় কৰিছে এতিয়া আকৌ চাব হে মাতৃ যদি আমাৰ ওপৰত আপুনি সদায় দয়াযুক্ত তেন্তে মোক তমগুণত কি প্ৰকাৰে প্ৰধান কৰিছে আৰু ৰজগুণ ব্ৰহ্মা আৰু হৰি অৰ্থাৎ বিষ্ণুক শতগুণ যুক্ত কৰিছে এতিয়া ইয়াত চাব সংস্কৃতত এয়া সপ্তম সমাপ্ত হৈছে অষ্টম আৰম্ভ হৈছে यदि दया धर्मना न सदा अम्बिके कथम अहम विहित है ভগৱান শংকৰে কৈ আছে শিৱদেৱে যে কথম মানে কিয় কেনেকৈ মোক বনাইছে বিহিত আছে তমগুণে
আৰু কমলে যে কমলৰ পৰা উৎপন্ন হোৱা ব্ৰহ্মাক ৰজগুণ স্তম্ভ ৰজগুণ কিয় উৎপন্ন কৰিছে সবিতা কিয় সতোমুখাৰী আৰু বিষ্ণু ভগৱানক শতগুণযুক্ত কিয় বনাইছে ইতি সিদ্ধম ৰজগুণ ব্ৰহ্মা সৎগুণ বিষ্ণু আৰু তমগুণ শিৱদেৱ এতিয়া ইয়াৰ পৰা সিদ্ধ হৈ গ'ল যে ৰজগুণ ব্ৰহ্মা সৎগুণ বিষ্ণু আৰু তমগুণ শিৱদেৱ আৰু সপ্তম স্কন্ধত দেৱীয়ে যেতিয়া কৈ আছে প্ৰথম স্কন্ধত বিষ্ণুৱে স্বয়ং কৈ আছে যি আপোনাৰ মাজত ব্ৰহ্মাত তামসী ৰজগুণ ৰাজসী শক্তিৰ সঞ্চাৰ হৈছে আৰু বিষ্ণুৱে কৈছে মোৰ মাজত সাত্বিকৰ আৰু শংকৰত তমগুণৰ অৰ্থাৎ ৰজগুণ ব্ৰহ্মা সৎগুণ বিষ্ণু আৰু তমগুণ শিৱদেৱ এয়া কনচেপ্ট ক্লিয়াৰ হৈছে এতিয়া শ্ৰীমদ ভাগৱত গীতাত আমি বুজিম परमात्मा কৈছিলে परमेश्वर ने कहा था गुण तीनों की भक्ति में ये भूल पड़ो संसारे कह कबीर निज नाम बिना ये कैसे उतरे पारे गुण তিনিওজনৰ দশগুণ ব্ৰহ্মাৰ সৎগুণ বিষ্ণু তমগুণ শিৱদেৱৰ ভক্তি ভ্ৰমিত থকা ভুল পাৰো সংসাৰ तिनके सुत हैं तीनों देवा ये आंधर जीव करते हैं सेवा এই দুৰ্গা আৰু কালৰ এই তিনিজন পুত্ৰ আছে দশগুণ ব্ৰহ্মা সৎগুণ বিষ্ণু আৰু তমগুণ শিৱদেৱ আৰু এই অন্ধ জীৱ অন্ধ জ্ঞানহীন নেত্ৰহীন প্ৰাণীয়ে এওঁলোকৰ এই পূজা কৰে আৰু এয়াই আমাৰ সৎগ্ৰন্থ গীতাই কৈ আছে শুনিব আকৌ পঢ়িব শ্ৰীমদ ভাগৱত গীতা এতিয়া এয়া সপ্তম অধ্যায়ৰ শ্ৰীমদ ভাগৱত গীতাৰ আৰু 12 নম্বৰ শ্লোক আকৌ চাওক আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে নমস্কাৰ নমস্কাৰ কি নাম আপোনাৰ সাহিনা গৰ্গ সাইনা আপুনি ক'ৰ পৰা আহিছে ডিষ্ট্ৰিক্ট শিমলা হিমাচল প্ৰদেশ কি কৰে আপুনি মই গ্ৰেজুৱেট এতিয়া আগলৈ পঢ়ি আছো এমএ কৰি আছো সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত কি ভক্তি সাধনা কৰিছিল যেনে ধৰক ৰোজা ৰখা নামাজ পঢ়া এইবোৰ কৰিছিলোঁ মানে মই পৰমাত্মাৰ সন্ধানত আছিলোঁ যে পৰমাত্মা হয় কোন গতিকে মই সেই ধৰণে সাধনা কৰিছিলোঁ কিন্তু মই একো লাভ পোৱা নাছিলোঁ মানে ওলোটা সমস্যাবোৰহে বেছি হৈ গৈছিল কি ধৰণৰ সমস্যা আছিল আপোনাৰ মানে ধৰক ভূত প্ৰেতৰ সমস্যা হৈছিল মোৰ কোনোবাই মানে জাপি দিছিলে যেতিয়া দেখুৱাবলৈ গৈছিলোঁ ত্ৰান্তিকৰ ওচৰলৈ তেওঁ কৈছিলে যে পীৰ জাপি দিছিলে যিবোৰ মুছলিমৰ ঘৰত থাকে মুছলমানে পীৰ জাপি দিছিল যেতিয়া চাবলৈ গৈছিলে আৰু তেতিয়া সকলোৱে কৈছিল যে তাই ঠিক হৈ যাব তন্ত্ৰ মন্ত্ৰ কৰি ধোঁৱা দি দিছিল কিন্তু মই ঠিক হোৱা নাছিলোঁ অলপ সময়ৰ বাবে ঠিক হৈছিলোঁ আকৌ আগৰ অৱস্থা হৈ গৈছিল আকৌ মই হিন্দু ধৰ্মৰ বিয়াত বহিলোঁ গতিকে হিন্দু ধৰ্মত বিয়া পতাৰ পাছত তেওঁলোকৰ যি পৰম্পৰা আছিল দেৱী দেৱতাক পূজা কৰিছিল সেয়াও কৰিছিলোঁ যে কি জানি ইয়াতে পৰমাত্মাক পাই যাওঁ কিন্তু তাতো একো লাভ পোৱা নাছিলোঁ 3-4 মাহ ঠিকে আছিলোঁ কিন্তু আকৌ সেই সমস্যা হ'ব ধৰিছিল আকৌ সেই মুছলমান পীৰে যি জাপি দিছিল বহুত অশান্তি হৈছিল তেতিয়া মোৰ শহুৰে মোক দেখুৱাবলৈ লৈ গৈছিলে কোনোবা ত্ৰান্তিকৰ ওচৰলৈ পণ্ডিতৰ ওচৰলৈ তেতিয়া সকলোৱে এইটোৱে কৈছিল যে ঠিক হৈ যাব তেতিয়া তেওঁলোকে কিবা কিবি দি দিছিলে কিছুদিনৰ পাছত সেয়া নষ্ট হৈ গৈছিলে তাৰপিছত কৈছিল যে আকৌ কৰাব লাগিব আকৌ সেই তাবিজ দিব লাগিব বহুত বেছি পইচা খৰচ হৈছিলে সকলোখিনি ইমান কষ্ট হৈছিলে মই মেণ্টেলি ইমান অশান্ত হৈ গৈছিলোঁ ঘৰৰ পৰা পলাই গৈছিলোঁ মানে মোক বহুত দূৰৰ পৰা ঘৰলৈকে ধৰি আনিবলগীয়া হৈছিলে ঘৰৰ মানুহ চিন্তিত হৈ গৈছিল যে কলৈ গুচি যায় তাই আৰ্থিক স্থিতিও বেয়া হ'বলৈ ধৰিছিলে আমাৰ তাৰপিছত আমাৰ ৰিলেশ্যনৰে এজন শিমলাৰ তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আগতে লৈ থৈছিলে গতিকে আমি তেওঁৰ ওচৰলৈ গ'লোঁ আৰু ক'লোঁ যে এনেকুৱা সমস্যা হৈছে আমাৰ এতিয়া কি কৰোঁ তেতিয়া ক'লে যে আপোনালোক সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যাওক আপোনাৰ একো নহয় আপুনি ঠিক হৈ যাব তেতিয়া আমাৰ অলপ অদ্ভুত লাগিল যে নহয় এনেকুৱা হ'ব নোৱাৰে আমি যেতিয়া আমাৰ সাধনাবোৰ কৰিছিলোঁ আমাৰ কিবা ভাল লগা নাছিলে তেওঁ এখন আমাক কিতাপ দিছিলে জ্ঞান গংগা নামৰ কিতাপ দিছিলে তেতিয়া আমি সেইখন লৈ ঘৰ গুচি আহিলোঁ সেইখন কিতাপ তেনেকৈ আছিলে আমি পঢ়াও নাছিলোঁ তাৰপিছত সেই ভূত প্ৰেতবোৰে ইমান অশান্তি দিবলৈ আৰম্ভ কৰিছিলে তান্ত্ৰিক ঘৰলৈ আহিল তেওঁ ক'লে যে ইয়াত কিবা আছে যিয়ে এই ছোৱালীজনীক অশান্তি দি আছে আগতেই কৰিছে মানে মাকৰ ঘৰতেই তাতেই কোনোবাই কৰিছে তেতিয়ালৈকে আমি সেই কিতাপখন পঢ়া নাছিলোঁ যেতিয়া আমাৰ বহুত অশান্তি হ'বলৈ ধৰিলে তেতিয়া মই মোৰ হাজবেণ্ডক ক'লোঁ যে এই কিতাপখনত নিশ্চয় কিবা আছে এবাৰ চাইটো লওঁ তেতিয়া আমি সেইখন পঢ়িলোঁ
সেইখন পঢ়াৰ পিছত এনেকুৱা লাগিল যে এনেকুৱা হ'বই নোৱাৰে, কেনেকৈ হ'ব পাৰে। তেতিয়া আমি সেইজন যিজন আমাৰ সম্পৰ্কীয়, যিজনে সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা লৈছিলে, তেওঁৰ ওচৰলৈ গ'লোঁ। তেখেতে ক'লে যে পুত্ৰী তুমি সকলোবোৰ এৰা, দেৱী দেৱতাসকলে ইয়াতকৈ বেছি কৰ্ম আৰু কাটিব নোৱাৰে, তেওঁলোকে সিমানেই দিব পাৰে যিমান আমাৰ কৰ্মত লিখা আছে। তাৰপিছত তেওঁ ক'লে যে কৰ্মত যি লিখা আছে সেইটোৱে হ'ব। তাৰপিছত আমি ক'লোঁ যে ঠিক আছে, আমাৰ যিহেতুকে বহুত অশান্তি হৈ আছে, এবাৰ গৈ চোৱাটো ভাল হ'ব। আমি আশ্ৰমলৈ গ'লোঁ। বৰৱালা আশ্ৰমত 2014 নাম দীক্ষা লৈছিলোঁ গুৰুদেৱৰ পৰা। আপুনি ক'লে যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা লিখিত কিতাপ পঢ়িলে আপোনাৰ বহুত আচহুৱা লাগিল। এনেকুৱা কিনো লিখা আছিল কিতাপখনৰ ভিতৰত? তাত দেৱী দেৱতাসকলক যেনেকৈ তেওঁলোকৰ মূল মন্ত্ৰ আছে, এনেদৰে পূজা কৰিব নালাগে, যেনেদৰে ধূপ দিওঁ আমি অথবা কেতিয়াবা ব্ৰত ৰাখোঁ, এই সকলোবোৰ তাতে মানা আছিলে। যে এনেকৈ কেনেকৈ হ'ব পাৰে? পণ্ডিতসকলে কি আমাক মিছা কৈছিলে? মই ক'লোঁ যে এবাৰ চাই লওঁ, যিহেতু আমি পণ্ডিতসকলৰ কথা শুনিছোঁ, গতিকে এবাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গৈ চাই লওঁ। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? বহুত লাভ পালোঁ। মই বহুত লাভ পালোঁ। মই যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গৈছিলোঁ, তাত শাৰী পাতি থাকে আশীৰ্বাদৰ বাবে, তাত আশীৰ্বাদ দিয়ে। গতিকে তেওঁ যেতিয়া আশীৰ্বাদ দিলে, মূৰত হাত থৈ ক'লে যে সকলো ঠিক হৈ যাব। তেওঁ ইমানখিনিয়ে ক'লে যে সকলো ঠিক হৈ যাব। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে মূৰত হাত থ'লে, এনেকুৱা লাগিল যে আমাৰ মনৰ পৰা কিমান ডাঙৰ বোজা এটা আঁতৰি গ'ল, যে আমাৰ মূৰত বহুত বোজা আছিল, সেয়া আঁতৰি গ'ল। আকৌ সকলো ঠিক হৈ গ'ল। আমাৰ ঘৰ আহিলোঁ, আমি চাকি জ্বলালোঁ, সকলোবোৰ কৰিলোঁ। তাৰপিছত আমাৰ সকলোবোৰ ঠিক হৈ গ'ল। আগৰ দৰে একো সমস্যা নাথাকিল আৰু। মোৰ যি ভূত প্ৰেতৰ বাধা আছিলে সেয়া আঁতৰি গ'ল। 3 বছৰৰ পৰা দেখুৱাই আছিলোঁ, ক'তোৱে ঠিক হোৱা নাছিলে। ভূত প্ৰেতৰ যি বাধা আছিল, পণ্ডিতসকলেতো ইমানলৈকে কৈ দিছিল যে এওঁলোক দুজনৰ একো নহ'ব, এওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত মিলাপ্ৰীতি নাথাকিব, ঘৰলৈ পঠিয়াই দিয়ক, য'ৰ পৰা আহিছিলে পঠিয়াই দিয়ক। কিন্তু আমি হাৰ নামানিলোঁ। ডিভোৰ্চলৈকে কাগজ সাজু হৈ গৈছিলে। মোৰ দেউতাই আনি কাগজ সাজু কৰি দিছিলে যে 2 দিন পিছত পেপাৰ আহি যাব আৰু তুমি সাজু থাকিবা। কিন্তু আমি হাৰ মনা নাই। আমি আকৌ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ। আমি ভাবিলোঁ যে ইমানৰ ওচৰলৈ গৈছোঁ, তেওঁৰ ওচৰলৈ গৈ এবাৰ চাই লওঁ। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ যি ডিভোৰ্চ হ'ব লগা আছিলে, হ'লনে? নাই হোৱা। আমাৰ আজি বিয়া হোৱা 4 বছৰ 5 বছৰ হৈ গ'ল। আজি সেই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত সেই বিপদ আঁতৰি গ'ল। আৰু কি কি লাভ হ'ল? আৰু আমাৰ আৰ্থিক স্থিতি ভাল হৈ গ'ল। মোৰ হাজবেণ্ডৰ একো জব নাছিল। তেওঁৰ জব প্ৰথমে পানীপথত হ'ল, কণ্ট্ৰেক্টত পাইছিলে 1.5 বছৰৰ বাবে। আজি তেওঁ পাৰ্মানেণ্ট জবত কাৰ্ণালত আছে। চাওক, আমি দেখোঁ যে যিয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয়, তেওঁৰ সকলো সমস্যা দূৰ হৈ যায়, তেওঁলোকৰ বেমাৰো ভাল হয়। সন্ত ৰামপালদেৱ মহাৰাজে কিবা ক্ৰিয়া কৰ্ম কৰিবলৈ কয় নেকি? তেওঁ কিবা ঔষধ দিয়ে নে বন ঔষধ দিয়ে? ইয়াৰ কাৰণ কি? নাতো তেওঁ কোনো বন ঔষধি দিয়ে, না কোনো জৰা ফুকা কৰে। তেওঁ একো নকৰে। তেওঁ কেৱল যি আমাৰ শাস্ত্ৰত যি সাধনা লিখা আছে, সেইখিনিকে তেওঁ আমাক সঠিকভাৱে কয় যে আমাৰ শাস্ত্ৰত এইটো লিখা আছে, আপুনি সৎ সাধনা কৰক, দেৱী দেৱতাক পুজিব নালাগে, তেওঁলোক সন্মানৰ যোগ্য, তেওঁলোকক আদৰ কৰিব লাগে, সন্মান কৰিব লাগে। ইয়াৰে মূল মন্ত্ৰ আছে, যিটো গীতাত লিখা আছে। কিন্তু আমাৰ যিসকল পণ্ডিত, তেওঁলোকে শাস্ত্ৰৰ বিৰুদ্ধে সাধনা কৰাই আছে। তেওঁলোকে অৰ্থৰ অনৰ্থক কৰি থৈছে। সেয়া একেবাৰে যেনেকৈ অনভিজ্ঞ ব্যক্তি থাকে, যেনে কেঁচুৱা, তেনেদৰেই কাম কৰি আছে। আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰে? ভগত সমাজক এইটোৱে বাৰ্তা দিব বিচাৰোঁ যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক। পূৰ্ণ মুক্তি তেওঁৰ পৰাই পাব। তেওঁৱে শাস্ত্ৰ অনুসাৰে সত্য সাধনাৰ কথা কৈ আছে। বাকী সকলোৱে বিভ্ৰান্ত কৰি আছে। যিসকল পণ্ডিত আছে, তান্ত্ৰিকসকল, দীঘল দীঘল দাড়ি যি তেওঁলোকে লগাই ৰাখে, তেওঁলোকৰ পৰা একো নাপায়। তেওঁলোকৰ নিজৰে একো জ্ঞান নাই। আপুনি সন্ত ৰামপালদেৱ মহাৰাজক ভগৱান এই কাৰণেই কৈ আছে যে আপোনাৰ ভূত প্ৰেতৰ সমস্যা দূৰ হ'ল, আপোনাৰ যি বিয়া ভঙাৰ কথা আছিলে, যি ডিভোৰ্চৰ কথা আছিল, তেওঁৰ শৰণলৈ অহাৰ বাবে নহ'ল। কিন্তু আজিৰ যি সমাজ, তেওঁলোকে কেনেকৈ মানিব যে যিজন সন্ত জেলত আছে, তেওঁ পূৰ্ণ সন্ত পৰমাত্মা হ'ব পাৰে? তেওঁক মানিব লাগিব, কাৰণ আমাৰ শাস্ত্ৰত যি লিখা আছে যে দেৱী দেৱতাসকলক পূজা কৰাটো ব্যৰ্থ, তাত একেবাৰে লিখাই নাই। তাত ব্ৰত ৰখাও মানা আছে যে ব্ৰতো ৰাখিব নালাগে, সেইবোৰ কৰি একো লাভ নাই। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজ জেলত আজি নিশ্চয় আছে, কিন্তু তেওঁ আমাৰ বাবেহে গৈছে। আমাৰেই পূৰ্ণ মুক্তি হ'ব তাৰ পৰা। হয়, ধন্যবাদ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক
www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528